বৰবিথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কলগেছিয়াত আজিৰ দিনৰ আনুমানিক 11:30 বজাত বিদ্যালয়খনৰ চৌহদত এটা মাৰপিটৰ ঘটনা ঘটে। আমি প্ৰথমে এটা ছাত্ৰ সংগঠন হিচাপে গোটেই ঘটনাটোক আমি গৰিহণা জনাইছোঁ আৰু এই ঘটনাটো অসমৰ বাতৰি শিৰোনামা দখল কৰিছে, এটা সৰব চৰ্চা হৈছে আৰু তাত আমছুৰ নেতা শ্বাহজাহান আলী জড়িত আছে বুলি ইতিমধ্যে আমি সংবাদ মাধ্যমৰ জৰিয়তে শুনিবলৈ পাইছোঁ। আমি আমছু পৰিয়ালে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে শ্বাহজাহান আলী যোৱা 9 তাৰিখে কলগেছিয়া এখন বজাৰত এজন ব্যক্তিক পঢ়াৰ জড়িত আছে বুলি আমছুৱে এটা তদন্তত পোহৰলৈ আনিছে। যেতিয়া এজন ব্যক্তিক পঢ়াৰ তেওঁৰ নাম যেতিয়া সাঙুৰ খোৱাৰ পিছতেই আমছু সংবিধানে এনে অনৈতিক অসাংবিধানিক সংবিধান বহিৰ্ভূতৰ কাম কৰাৰ কাৰণে জিলাৰ সভাপতিগৰাকীক আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ কঠোৰ নিৰ্দেশনাত তৎকালীনভাৱে আমি নিলম্বন কৰিছোঁ। যি নিলম্বন পত্ৰখন ইতিমধ্যে আজি 3 দিনৰ আগতে আমি ৰাজহুৱা কৰিছোঁ, আমাৰ গ্ৰুপে গ্ৰুপে আছে। গতিকে আমি আপোনালোকৰ জৰিয়তে এটা সংবাদ মাধ্যমক আহ্বান কৰিম, তেওঁ আমছু নেতা আছিলে, প্ৰাক্তন নেতাহে, বৰ্তমান তেওঁ আমছু নেতা নহয়। যিহেতুকে তেওঁ 9 তাৰিখৰ ঘটনাৰ কাৰণে 10 তাৰিখে তেওঁক সংগঠনৰ পৰা নিলম্বন কৰা হৈছে আৰু তেওঁ আমছু প্ৰাথমিক সদস্য হৈ থাকিব পাৰিবনে নোৱাৰে। গতিকে এটা 3জনীয়া আমি আমছু এটা তদন্তৰ সমিতি ঘোষণা কৰিছোঁ আৰু তদন্ত সমিতিক আমি 3 দিনলৈ সময় দিছোঁ আৰু তদন্ত সমিতিয়ে যদি গোটেই সেই ঘটনাৰ লগতে স্পষ্ট প্ৰমাণ ইতিমধ্যে আমি প্ৰমাণৰ ভিত্তিতে দিছোঁ, যদি প্ৰমাণ কৰি দিব পাৰে হয় বুলি তেওঁ আমছুত কোনো কাৰণে কেতিয়াও থাকিব নোৱাৰিব। আৰু লগে লগে আজি বৰপেটাৰ ঘটনাটো যিসকল বা যিজন তেওঁ জড়িত আছে বুলি ইতিমধ্যে স্পষ্ট সংবাদ মাধ্যমে জনাইছে। গতিকে আমি প্ৰাক্তন নেতাগৰাকী এনে কাণ্ডত যে জড়িত হৈছে, আমি তেওঁক এনে কামৰ কাৰণে আমি গৰিহণা জনাইছোঁ আৰু এনে কাম নকৰিবৰ কাৰণে আমি তেওঁক সকীয়াই দিছোঁ। আৰু লগে লগে এই কাজিয়া সূত্ৰপাত ক'ৰ পৰা কেনেকৈ ঘটিল আচল শিপাৰ সন্ধান কৰিব লাগিব। বিভাগৰ কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ আৰু স্থানীয় প্ৰশাসনক আমি আহ্বান জনাইছোঁ, ইয়াৰ আচল ঘটনা ক'ৰ পৰা হ'ল, কেনেকৈ হ'ল, ইয়াত জল পট গোটেইখিনি ৰাইজে জানিব বিচাৰে। যেতিয়া শিক্ষালয়ত এনে ঘটনাই এটা যথেষ্ট সমাজত যথেষ্টখিনি ক্ষতি কৰিছে, এটা বিৰূপ প্ৰভাৱ পৰিছে। গতিকে আপোনালোকৰ জৰিয়তে এই ঘটনাখিনি পোহৰলৈ অহা বিচৰাৰ লগতে আমি লগত আৰু এটা আহ্বান জনাব বিচাৰিছোঁ, শিক্ষালয়খনত আগৰ যি শিক্ষা ক্ষেত্ৰত যিটো সুস্থিৰ পৰিৱেশ আছে, এই সুস্থিৰ পৰিৱেশটো অটুট ৰাখিবৰ কাৰণে সকলো পক্ষকে সংযমত থাকি পেলাই শিক্ষালয়খনৰ গুণগত যি চৰিত্ৰ, এই চৰিত্ৰ কোনো কাৰণে যে অধ্যগামী নহয় তাৰ চিন্তাৰ লক্ষ্যৰে সকলোকে কাম কৰি যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।